यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমৰ মাটি আৰু জলবায়ু ধান, মাহ, সৰিয়হ, ঘেঁহু, কুঁহিয়াৰ, মৰাপাট আদিৰ লগতে মাকৈৰ খেতিৰ বাবেও বৰ উত্তম। এই মাকৈ শস্য মানৱ দেহৰ পৰিপুষ্টি সাধনৰ লগতে পশুধনৰ খাদ্য হিচাপেও ব্যৱহাৰ কৰা হয়। ধান, মাহ, সৰিয়হ আদিৰ দৰে মাকৈও এবিধ ব্যৱসায়িকভাৱে অতিশয় গুৰুত্বপূৰ্ণ শস্য। সেইবাবে মাকৈ শস্যৰ ক্ষেত্ৰ সম্প্ৰসাৰণ আৰু উৎপাদন বৃদ্ধিৰে ৰাজ্যখনৰ কৃষি অৰ্থনীতি সবল কৰাৰ বাবে অৰিহণা যোগাব পাৰে। দানাজাতীয় শস্যসমূহৰ ভিতৰত অতিশয় সম্ভাৱনাপূৰ্ণ এই মাকৈ শস্য কৃষকৰ মাজত বৰ্তমান বৰ জনপ্ৰিয় হোৱা দেখা গৈছে। প্ৰয়োজনীয়তা, ব্যৱহাৰ আৰু চাহিদা অনুযায়ী এই মাকৈ শস্যৰ ক্ষেত্ৰ সম্প্ৰসাৰণ, উৎপাদন আৰু উৎপাদিকা শক্তিৰ বৃদ্ধিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। ৰাজ্যখনৰ আন আন জিলাৰ লগতে দৰং জিলাৰ বিভিন্ন অঞ্চলৰ কৃষকসকলে সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত এই মাকৈ শস্যৰ খেতি কৰা দেখা যায়। মাকৈ খেতিৰ পৰা অধিক উৎপাদন পাবলৈ হলে কৃষকসকলে উন্নত মানৰ অধিক উৎপাদনক্ষম জাত ব্যৱহাৰ কৰাৰ লগতে বৰ্ণসংকৰ বা হাইব্ৰিড জাতৰ সঁচো ব্যৱহাৰ কৰিব পাৰে। জিলাখনৰ মোৱামাৰী, গিৰিমাৰী, চেৰেং-চাপৰি, ৰঙামাটি, ৰৌমাৰী, বাঘপুৰী, ধুলা, ফকীৰপাৰা, খাৰুপেটীয়া, ঠেকেৰাবাৰী ইত্যাদি গাঁওসমূহত মাকৈ খেতিয়ে যথেষ্ট প্ৰসাৰতা পোৱা দেখা গৈছে। দলগাঁও কৃষি মহকুমাৰ ভকতপাৰা কৃষিচক্ৰৰ অন্তৰ্গত ২ নং ঠেকেৰাবাৰী গাঁৱৰ এজন প্ৰগতিশীল যুৱ কৃষক জিয়াৰুল হকে 4 বিঘা মাটিত পায়নিয়াৰ আৰু DKC 9081 নামৰ বৰ্ণসংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰি মাকৈৰ খেতি কৰা দেখা গ'ল। ব্যৱসায়িকভাৱে কৰা মাকৈ খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে যুৱ কৃষক জিয়াৰুল হকে আমাক এইদৰে কয়। আপোনাৰ খেতি মাটি কিমান আছে? আমাৰ খেতি মাটি 10 বিঘা আছে। কি কি খেতি কৰে? বন্ধাকবি কৰিছো, মাকৈ কৰিছো, বিলাহী আছে আৰু আপোনাৰ তিয়হ আছে। সব মাকৈ কেইবিঘা আছে? মাকৈ 4 বিঘা আছে। কি জাত কৰিছে? আমাৰ পাইনৰ আছে আৰু DKC আছে। এই 1 বিঘা মাটিত বীজ কিমান লাগে বাৰু? 1 বিঘা মাটিত বীজ মানে 2.5 কেজিৰ পৰা 3 কিলো মান লাগে আৰু। আচ্ছা, এইবিলাকৰ দাম কেনেকৈ এতিয়া? DKC বা পায়নিয়াৰ? DKCটো হ'ল আপোনাৰ 400 টকা কিলো আৰু পাইনৰটো 550। পায়নিয়াৰটোৰ দাম বেছি? পাইনৰটোৰ দাম বেছি। মাকৈ খেতি কৰিবলৈ হ'লে প্ৰথমতে আমি খেতিখন ভালকৈ চহাই ল'ব লাগিব, 4-5 বাৰকৈ চহাই লৈ পিনে প্ৰথমতে 2 চাহ কৰি আমি মই দিব লাগে। মই দিয়াৰ পিছত আমি গোবৰ সাৰ কিনি দিলোঁ। দিয়াৰ পিছত আকৌ 2-3 চাহ কৰি আমি খেতিখন আগতে ভালকৈ অলপ সিজাই ল'ব লাগে। সিজাই লৈ অকণমান আমাৰ ৰাসায়নিক সাৰো অলপমান দিব লাগে, ইউৰিয়া অকণমান দিব লাগে, ইউৰিয়া DAP। আমি তাৰমানে বেছিভাগ আমি ৰাসায়নিক সাৰ নিদিওঁ, গোবৰতো বেছি গুৰুত্ব দিওঁ। জৈৱিকভাৱে আমি খেতিটো কৰিবলৈ চেষ্টা কৰিছোঁ বৰ্তমান। আমি এইখিনি কৰি 16 পৰা 18 ইঞ্চিলৈকে আমি লাইন বাই লাইন মাকৈ খেতি লাইন বাই লাইন আমি লগাই দিওঁ। লগাই দিয়াৰ পিছত যেতিয়া গছ হৈ যাব, তেতিয়া লগোৱাৰ আপোনাৰ 1 মাহমান পিছত গছটো হৈ গ'ল, তাৰপিছত তেতিয়া আমি অকণমান পানী দিওঁ। পানী দিয়াৰ লগে লগে আকৌ নিকানি কৰি অলপ ধুনীয়াকৈ আমি লাগি থাকোঁ আৰু। যিহেতু আমাৰ কৃষি কৰ্মৰ ওপৰতে জড়িত, আমাৰ মেইন কৃষিয়ে আমাৰ যিটো উৎপাদন, গতিকে আমি ইয়াৰ লগত লাগি থাকোঁ আৰু। ইয়াৰ প্ৰধান জনপ্ৰিয়তা হোৱাৰ প্ৰধান কাৰণ হ'ল যেহেতু আমি কৃষি কৰ্মৰ ওপৰত জড়িত, আমাৰ সকলো পৰিয়াল কৃষিৰ ওপৰতে নিৰ্ভৰশীল। সেইকাৰণে মাকৈ খেতি অতি কম খৰচত আমি বেছি লাভৱান হ'ব পাৰি। আৰু মাকৈ খেতিৰ তুলনাত যদি আমি সেই সময়টোত আমি যদি বড়ো খেতি কৰোঁ,
বড়ো খেতিত অধিক মানে খৰচ হয়, কিন্তু উৎপাদনটো আমাৰ কম হয়। সেইকাৰণে আমি মাকৈ খেতিত গুৰুত্ব বেছি দিছোঁ। আৰু বেচা কিনা প্ৰক্ৰিয়াটো হ'ল, আমাৰ আগতে আমাৰ মাকৈখিনি যেতিয়া আমি ইয়াতে কম হৈছিল, এতিয়া বৰ্তমান বহুত এভেইলেবল হৈ গ'ল। হোৱাৰ পিছত এতিয়া আমাৰ মাকৈ লৈ যাব নালাগে, বেপাৰীবিলাকহে আমাৰ ঘৰত আহে, মাকৈ বিক্ৰী কৰিব নাই, বিক্ৰী কৰিব নাই। কিন্তু সময়ৰ উপযোগী হৈ আমি মাকৈখিনি বিক্ৰী কৰোঁ। কিন্তু আমাৰ এটা দুৰ্ভাগ্য হ'ল, আমাৰ কৃষি বিষয়াৰ পৰা যদি আমাক এটা ভঁৰাল দিলে হয়, সেই ভঁৰালত থৈ দিলে আমি কেইমাহমান পিছত বিক্ৰী কৰিলে দামটো অলপ বেছি পাওঁ। গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে আমাৰ ইয়াতে ভগতপাৰা কৃষি চক্ৰৰ অন্তৰ্গত এখন ভঁৰালৰ ব্যৱস্থাপন কৰি দিয়ে, তেতিয়াহ'লে গোটেই মাকৈ যিমান খেতিয়ক আছে তেখেতসকলৰ এটা ভাল হ'ব বুলি মই ভাবিছোঁ। ইয়াত বজাৰ ক'ত ক'ত আছে? বজাৰ আমাৰ ধোলা টাংনি বজাৰ আছে, আৰু আপোনাৰ খাৰবেটীয়া বালুগাঁও বজাৰ আছে। এই দুটা বজাৰতে আমাৰ বেছি বিক্ৰী কৰা হয়। মাকৈ খেতিৰ বাবে পানী জমা নোহোৱা বালিচহীয়া পলসুৱা মাটি নিৰ্বাচন কৰিব লাগে। নদীৰ অৱবাহিকা অঞ্চলৰ পলসুৱা মাটি এই খেতিৰ বাবে বৰ উপযোগী। সেইবাবে নদীৰ অৱবাহিকা অঞ্চলবিলাকত মাকৈ খেতিয়ে কৃষকসকলৰ মাজত প্ৰসাৰতা লাভ কৰাৰ লগতে জনপ্ৰিয়তা অৰ্জন কৰিবলৈও সক্ষম হৈছে। মাকৈ খেতি বছৰটোৰ দুয়োটা বতৰতে, অৰ্থাৎ খাৰিফ আৰু ৰবি দুয়োটা বতৰতে কৰিব পৰা যায়। মাকৈ খেতিৰ বাবে বিঘাই প্ৰতি ৩ কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয়। শাৰী শাৰী পদ্ধতিত এই খেতি কৰিলে শাৰীৰ পৰা শাৰীলৈ ৬০ৰ পৰা ৭০ চেণ্টিমিটাৰ আৰু বীজৰ পৰা বীজলৈ ২০ৰ পৰা ২৫ চেণ্টিমিটাৰ দূৰত্বত বীজ সিঁচিব লাগে। দলগাঁও মহকুমাৰ অন্তৰ্গত ২ নং ঠেকেৰাবাৰী গাঁৱৰে আন এজন যুৱ কৃষক আজহাৰুল ইছলামে ৩ বিঘা মাটিত পায়নিয়াৰ আৰু ডিকেচি 9081 নামৰ বৰ্ণসংকৰ জাতৰ বীজ ব্যৱহাৰ কৰি মাকৈৰ খেতি কৰা দেখা গ'ল। সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত কৰা মাকৈ খেতিডৰাৰ কৃষি কাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে যুৱ প্ৰগতিশীল কৃষক আজহাৰুল ইছলামে আমাক এইদৰে জানিবলৈ দিয়ে। তোমালোকৰ মাটি কিমান আছে? ৫-৬ বিঘা আছে। কি কি খেতি কৰা? বিলাহী কৰিছোঁ, তিয়হ কৰিছোঁ, মাকৈ কৰিছোঁ, বন্ধাকবি, আলু, স্কচ বুলি যে কয় সেইটো কৰিছোঁ। মাকৈ কেইবিঘা কৰিছা? মাকৈ ৩ বিঘা। কি কি জাত কৰিছা? ডিকেচি আৰু পাইনৰ। 1 বিঘাত কিমান লাগে বীজ? ২.৫ কিলো ৩ কিলো। খৰচ কিমান হয় 1 বিঘা মাটিত? 1 বিঘাত আপোনাৰ ৫ৰ পৰা ৪,৫০০ এইখিনি মান হৈ যায়। আৰু 1 বিঘা মাটিত মাকৈ উৎপাদন কিমান হয়? উৎপাদন আপোনাৰ যিটো পাইনৰ ১৮ কুইণ্টেল আহি যাব বেছি ভালকে হ'লে, আৰু যিটো ডিকেচি আছে ১৪ৰ পৰা ১৬ বেছিভাগ নহয়, ১৪ মান। মানে ডিকেচি। এতিয়া বজাৰ কিমান চলি আছে? এতিয়া বজাৰ কুইণ্টেলত ২২০০-২০০০। এতিয়া মাকৈ নাই নহয়। মাকৈ খেতিৰ পৰা অধিক উৎপাদন পাবলৈ হলে অনুমোদিত হাৰত জৈৱিক আৰু ৰাসায়নিক দুয়োবিধ সাৰেই প্ৰয়োগ কৰিব লাগে। মাকৈ খেতিত বিঘাই প্ৰতি প্ৰয়োগ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ পৰিমাণ হল এনেধৰণৰ: পচন সাৰ বা গোবৰ সাৰ ৬ কুইণ্টল, ইউৰিয়া ১৮ৰ পৰা ২৪ কিলোগ্ৰাম, একক ছুপাৰ ফছফেট ৩৩ কিলোগ্ৰাম, মিউৰেট অৱ পটাছ ৮ কিলোগ্ৰাম। ২ নং ঠেকেৰাবাৰী গাঁৱৰে আন এজন প্ৰগতিশীল যুৱ কৃষক আতাউৰ ৰহমানে তেওঁৰ ৪ বিঘা মাটিত পায়নিয়াৰ আৰু ডিকেচি 9081 নামৰ বৰ্ণসংকৰ জাতৰ বীজ ব্যৱহাৰ কৰি মাকৈ খেতি কৰাৰ কথা আমাক জনায়। উন্নত পদ্ধতি ব্যৱহাৰ কৰি কৰা মাকৈ খেতিডৰাৰ কৃষি কাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে প্ৰগতিশীল যুৱ কৃষক আতাউৰ ৰহমানে আমাক এইদৰে ব্যক্ত কৰে। আপুনি মাকৈ খেতি কৰিছে? হয়, মই মাকৈ খেতি কৰিছোঁ ৪ বিঘা। হয়, কি কি জাত কৰিছে? মই এটা জাতে কৰিছোঁ ডিকেচি 3381 নম্বৰৰ। ডিকেচি 3381? হয়, এইটো হাইব্ৰিড নেকি? হাইব্ৰিড। ক'ৰ পৰা আনিছে এইটো? খাৰবেটীয়া হেৰি আছে, দোকান আছে, মাৰ্কেট, তাতে পোৱা যায়। এইটো বিঘাত কেই কেজি লাগে? বিঘাত 2ৰ পৰা 2.5 কেজি মান লাগে। আৰু ইয়াৰ উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট ভাল। উৎপাদন মোটামুটি ক'ব গ'লে ভাল খেতি আমি যদি ইচ্ছা কৰোঁ মোটামুটি 22 কুইণ্টেলৰ পৰা 18 কুইণ্টেল হ'ব।
তার দামও হৈ যাব মোটামুটি 2200 পৰা 2300 টকা কুইন্টেল পার কেজি 23 টকা এনেকে হৈ যাব ঠিক তাৰপিছত যদিও আমি আৰু এটা কথা লক্ষ্য কৰিব পাৰি কি আমি মাকৈ ডালৰ কথা যদি চিন্তা নকৰো কিন্তু গছ ডালৰ কথা চিন্তা কৰো ভালকে খতকে অলপ ঘনকে ৰুব সেইটো আমি বজাৰত ভাল দামত বিক্ৰী কৰিব পাৰে আৰু সেইটো লৈ যায় গৰুৰ দানা হিচাপে ইউজ কৰা হয় পশু খাদ্য হিচাপে ইউজ কৰা হয় এই যেটো মাকৈ হৈ যোৱাৰ পিছত সিঙাৰ পিছত যিখিনি গছ থাকে হয় প্ৰতি বিঘাত সেইটো কি মানে কি ধৰণে বেছে সেইটো কোনোবাই যদি নিব পাৰে নিব আৰু যদি নহয় এনে বিক্ৰীও নহয় সেইটো গছ এই মাকৈডাল সিঙাৰ পিছত খৰি হিচাপে ইউজ কৰা হয় পশু খাদ্য হিচাপে বেচিলে কিমান দাম পায় মোটামুটি পশু খাদ্য হিচাপে এতিয়া বিক্ৰী কৰিলে মই বিঘাত 15000 টকা পাম বিনা খৰচে আৰু মানে আগত যিমানখিনি গ'ল তাতকে মানে খৰচা কম হ'ব লাভ বেছি হ'ব আচ্ছা এই মাকৈটো কেতিয়া ছিঙিব লাগে আপোনালোকে কেনে গম পায় তেতিয়া যেতিয়া সিঙাৰ সময় হ'ব তেতিয়া মানে হালধিয়া ৰং হ'ব পাতবিলাক লাহে লাহে শুকাই আহিব মাকৈৰ যিটো ওপৰেদি পাত থাকিব বাকল থাকিব এটো লাহে লাহে শুকাই আহিব মাকৈটো সোণালী কালাৰ হৈ আহিব তেতিয়া আমি গম পাম যে মাকৈডাল এতিয়া পুৰত হৈছে তো সিঙাৰ পাছত গুটিবিলাক কেনেকৈ নিষ্কাশন কৰে এতিয়া বৈজ্ঞানিক পদ্ধতিত এতিয়া হেৰি ওলাইছে ট্ৰেক্টৰেদি মৰণা মাৰা হেৰি মেচিন আছে তাৰপিছত উপৰিও নিজেও মানে কিবা পদ্ধতিৰ সহায়ত এই সেলো মেচিনেদি বনায়ও কৰিব পাৰি এটো ভাড়া কিমান লয় এইটো যেতিয়া নিষ্কা হেৰি মেচ সেলাৰেৰে কৰিলে মেচিনেৰে বিঘা প্ৰতি আপোনাৰ 600 টকা এতিয়া বৰ্তমান আগত আছিল 400 টকা তেলৰ ৰেট বৃদ্ধি হোৱাৰ কাৰণে অলপ বঢ়াই লৈছে ইয়া বজাৰটো কেনেকুৱা বজাৰটো যথেষ্ট পৰিমাণে ভাল যদি আমি ইচ্ছা কৰো ঘৰৰ পৰা বিক্ৰী কৰিম বেপাৰী আহি লৈ যাব যিমান হোক ট্ৰাকে হলেও মোটামুটি বেপাৰী লৈ যাব নো টেনচন এবিঘা মাকৈ খেতিত 6000 পৰা 8000 পৰ্যন্ত গছ হোৱা দেখা যায় প্ৰতিজোপা মাকৈ গছত সাধাৰণতে এটা বা দুটা পৰ্যন্ত ফল লগা দেখা যায় এই ফলবিলাকক ইংৰাজীত কোব বুলি কোৱা হয় মাকৈৰ ফলবোৰৰ ঢাকনি পাতবোৰ পাতল হালধীয়া হৈ অহাৰ লগে লগে ফলবোৰ ছিঙিব লাগে গোটেই গছজোপা সম্পূৰ্ণ শুকুৱাৰ পিছত শস্য চপালে উৎপাদন হ্ৰাস হোৱা সম্ভাৱনা থাকে উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি মাকৈৰ খেতি কৰিলে বিঘাই প্ৰতি 12 কুইণ্টলৰ পৰা 16 কুইণ্টল পৰ্যন্ত মাকৈৰ উৎপাদন পাব পৰা যায় মাকৈ খেতিৰ সম্ভাৱনীয়তা ক্ষেত্ৰ সম্প্ৰসাৰণ আৰু কৃষি নিৰ্দেশনা সম্বন্ধে ভকতপাৰা কৃষি চক্ৰৰ অন্তৰ্গত ঠেকেৰাবাৰী এলেকাৰ কৃষি সম্প্ৰসাৰণ সহায়ক ফাজলে হক ফাইজে আমাক এইদৰে জানিবলৈ দিয়ে ঠেকেৰাবাৰী এলেকাৰ যিখন কৃষিৰ ছবি হয়তো এইখন এখন অসমতে লেখত ল'বলগীয়া ছবি বুলি আমি ক'ম আজিৰ তাৰিখত অসমত এটা খেতি য'ত হৈ আছে কৰবাত দুটা খেতি হৈছে কিন্তু এই ঠেকেৰাবাৰীখনত আমাৰ এতিয়া বছৰটোত প্ৰায় 3টা খেতি অৰ্থাৎ এবিঘা মাটিত 3বাৰকৈ খেতি কৰা হয় বহুতৰপীয়া খেতি দুতৰপীয়াও হৈ থকা নাই এতিয়া বহুতৰপীয়া খেতিলৈ এই ৰূপান্তৰ হৈছে ইয়াতে এতিয়া আটাইতকৈ বেছিকৈ কৰা খেতিটো কি ইয়াত আটাইতকৈ বেছি খেতি হিচাপত এনেকুৱা সময়ত খানা আমি যিটো ৰবি পিৰিয়ডত আটাইতকৈ বেছি হয় আপোনাৰ চব্জি মানে কেঁচা শাক পাচলি আৰু মাকৈ খেতিটো বহু সংখ্যক খেতিয়কে এতিয়া আৰম্ভ কৰিছে আৰু মাকৈ খেতিটো ৰবি আৰু খাৰিফ দুটা সময়তে হয় ৰবিৰ সময়ত যিটো মাকৈ কৰা হয় সেই মাকৈটোৰ সময়টো অলপ দীঘলীয়া হয় 4.5 মাহৰ পৰা 5 মাহৰ যিবিলাক জাত বৰ্ণসংকৰ জাত তেওঁলোকে কৰে আৰু বিশেষকৈ 3টা উৎপাদক গোট মনচেন পায়োনিয়াৰ আৰু ধন্যা এই 3টা উৎপাদক গোটৰ পৰা তেওঁলোকে বীজ ক্ৰয় কৰে মাকৈ ক্ষেত্ৰত আৰু এই তিনিটা হৈছে এই বৰ্ণসংকৰ জাতৰ মাকৈ আৰু এতিয়া কিছু সংখ্যক খেতিয়কে এই মাকৈবিলাক কাটি আকৌ খাৰিফত কৰিব সেইটোৰ সময়টো কম লাগে আৰু তাৰ উৎপাদন কিছু পৰিমাণে কম হয় সেইটো 4 মাহত আহে মাকৈ খেতিত ল'বলগীয়া সাৱধানতা বিষয়ে কওকচোন মাকৈ খেতিত
বিশেষ সাৱধানতাৰ প্ৰয়োজন নাই খেতিয়কৰ কাৰণে ইয়াত অতি সহজ খেতি প্ৰথম খেতিডৰা ভালদৰে চহাব লাগে মানে হাল মাৰিব লাগে 4 পৰা 5 চাহ হাল মাৰি শেষৰ চাহত তেওঁলোকে সাৰ প্ৰয়োগ কৰে ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰ এই অঞ্চলৰ খেতিয়কে খুব ভালদৰে ব্যৱহাৰ কৰে প্ৰতি বিঘা মাটিত তেওঁলোকে আজিৰ তাৰিখত কম হলেও 10 পৰা 25 কুইণ্টেল জৈৱিক সাৰ ব্যৱহাৰ কৰে আৰু একেবাৰে কম ৰাসায়নিক সাৰটোৰ ব্যৱহাৰটো তেওঁলোকে বজাৰ মূল্য বৃদ্ধিৰ লগে লগে ৰাসায়নিক সাৰৰ ব্যৱহাৰটো তেওঁলোকে কমাই আনিছে তেওঁলোকে জৈৱিক সাৰৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে আৰু যোৱা বছৰৰ পৰা এই অঞ্চলত এটা ডাঙৰ সমস্যা হৈছে সেইটো হৈছে ইউৰিয়াৰ নাটনি ৰাসায়নিক ইউৰিয়া সাৰৰ নাটনি যথেষ্টভাৱে আমি দেখিছোঁ আৰু সেই ৰাসায়নিক সাৰৰ অভাৱতো তেওঁলোকে জৈৱিক সাৰৰ ফালে ধাবিত হৈছে আৰু নৱপ্ৰজন্মই ৰাসায়নিক দ্ৰব্য আৰু ৰাসায়নিক সাৰ ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট অনিচ্ছা প্ৰকাশ কৰিছে মাকৈৰ ফলবিলাক ছিঙি অনাৰ পিছত বাকী থকা সম্পূৰ্ণ গছজোপা কৃষকসকলে উৎকৃষ্ট পশুখাদ্য হিচাপে ব্যৱহাৰ কৰা দেখা যায় গাঁও পৰ্যায়ত ইয়াৰ চাহিদা যথেষ্ট বেছি এনেকুৱা 1 বিঘা মাটিত হোৱা মাকৈ গছ পশুখাদ্য হিচাপে 1000 টকাৰ পৰা 1500 টকাত বিক্ৰী হোৱা বুলি কৃষকসকলৰ পৰা জনা যায় এই মাকৈ গছবিলাক সৰু সৰুকৈ কাটি উৎকৃষ্ট পশুখাদ্য হিচাপেও ব্যৱহাৰ কৰা হয় পুৰত হোৱা মাকৈবিলাক গছৰ পৰা ছিঙি অনাৰ পিছত কৃষকসকলে যান্ত্ৰিকীকৰণ পদ্ধতি ব্যৱহাৰ কৰি অৰ্থাৎ মাকৈ নিষ্কাশন কৰা যন্ত্ৰ বা মেইজ চেলাৰ ব্যৱহাৰ কৰি মাকৈৰ গুটিবিলাক নিষ্কাশন কৰা হয় বৰ্তমান ব্যৱসায়িক ভিত্তিত মাকৈৰ খেতি কৰা কৃষকসকলৰ মাজত মাকৈৰ বীজ নিষ্কাশন যন্ত্ৰ বা মেইজ চেলাৰৰ চাহিদা আৰু জনপ্ৰিয়তা দুয়োটাই বৃদ্ধি পোৱা দেখা গৈছে অসম চৰকাৰৰ কৃষি বিভাগৰ এগৰাকী অৱসৰপ্ৰাপ্ত সহকাৰী কৃষি সঞ্চালক ইফতিখাৰ আহমেদ নুৰিয়ে মাকৈ খেতিৰ সম্ভাৱনীয়তা কৃষি পদ্ধতি আৰু বিপণন সম্বন্ধে আমাৰ আগত এইদৰে কয় মাকৈ খেতিত প্ৰতি বিঘা মাটিত 3 কেজিৰ পৰা 4 কেজি বীজৰ প্ৰয়োজন হয় আৰু তেওঁলোকে প্ৰায় 3, 4, 5 চাহ মান কৰাৰ পিছত এই গুটি তেওঁলোকে সিঁচি দিয়ে আৰু এই মাকৈ খেতিৰ কৃষিকাল 120 দিন বা তাতকৈ কেতিয়াবা 10-15 দিন বেছি হোৱা দেখা যায় 3-4 কেজি বীজেৰে প্ৰায় 1 বিঘা মাটি সিঁচিব পাৰি আৰু এই মাকৈ খেতিত কৃষকে আকাংক্ষিত উৎপাদন পাবৰ কাৰণে জৈৱিক সাৰৰ লগতে ৰাসায়নিক সাৰো অনুমোদিত পৰিমাণত ব্যৱহাৰ কৰা উচিত এবিঘা মাটিত অতি কমেও 6 কুইণ্টল মান গোবৰ বা পচন সাৰ প্ৰয়োগ কৰিব লাগে তাৰ লগত ৰাসায়নিক সাৰ হিচাপে ইউৰিয়া 20 পৰা 24 কেজি প্ৰতি বিঘাত একক সুপাৰ ফসফেট 30 পৰা 33 কেজি ব্যৱহাৰ কৰিব লাগে আৰু পটাছ বা মিউৰেট অফ পটাছ সাৰ এটো 7-8 কেজি মান প্ৰতি বিঘাত ব্যৱহাৰ কৰিলে হয় গোবৰ মানে যিকোনো ৰাসায়নিক সাৰ দিয়াৰ আগতে গোবৰ সাৰটো দিয়াটো অতিকৈ প্ৰয়োজন কিয়নো যে গোবৰ সাৰে মাটিৰ গঠন প্ৰক্ৰিয়াটো উন্নত কৰে আৰু ৰাসায়নিক সাৰখিনিও ব্যৱহাৰ হোৱাত সহায় কৰে পানী ধাৰণ ক্ষমতাটো মাটিৰ উন্নত কৰে এই সাৰখিনি দিয়াৰ পিছত মাজে মাজে নিৰনি কৰিব লাগে আৰু সাধাৰণতে মাকৈ 120 দিনৰ পিছতে এটো ছিঙিব পাৰি যেতিয়া মাকৈ বিলাক লগাৰ পাছত কপ বুলি কয় যেটো মাকৈৰ ফলটো হেতু ইংৰাজীত কপ বুলি কয় এই কপটো বা ফলটো যেতিয়া হালধীয়া পৰিবলৈ ধৰে তেতিয়া হে 120 দিন হোৱাৰ পাছত এটো ছিঙা হয় আৰু আজিকালি দেখা গৈছে যে এই মাকৈটো ছিঙাৰ পিছত ইয়াৰ যেটো বীজটো বা গুটি নিষ্কাশন কৰিবৰ কাৰণে মেইজ চেলাৰ বা এটা মেচিন ব্যৱহাৰ কৰে
এই মেচিনত মাকৈটো দিয়াৰ পাছত গুটিখিনি ওলাই আহে আৰু তাৰ পাছত এইটো তেওঁলোকে বেগিং কৰে, বস্তাত বান্ধি তেওঁলোকে বজাৰলৈ বা য'ত বেচা কিনা কৰে তালৈ লৈ যায়। উন্নত পদ্ধতি ব্যৱহাৰ কৰি ব্যৱসায়িক ভিত্তিত মাকৈৰ খেতি কৰিলে কৃষকসকলে বিঘাই প্ৰতি কমেও 8,000 পৰা 10,000 বা তাতোকৈও অধিক লাভ অৰ্জন কৰিব পাৰে। কম খৰচতে আৰু কম কষ্টৰে কৰিব পৰা এই মাকৈ খেতিৰ পৰা অধিক লাভৰ সম্ভাৱনা নিহিত হৈ থকাৰ বাবে কৃষকসকলৰ মাজত এই মাকৈ খেতিয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰা দেখা গৈছে। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ।
भी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।